হ'ল কি প্ৰথমতে মই আপোনালোকক আমাৰ টাই আহোম জনগোষ্ঠীৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমি এজাহাৰটো এইকাৰণে দিবলগীয়া হ'ল, কাৰণ আজি কিছুদিনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰী হওক বা তেওঁলোকৰ প্ৰত্যেক শাখা কমিটি আঞ্চলিক কমিটিবিলাকে আমাৰ টাই আহোম জনগোষ্ঠীৰ কিছুমান কৰ্মত সদায় ব্যাঘাত জন্মাই আহিছে। আজি দুবছৰৰ আগত আমাৰ উপৰিপুৰুষৰ যিটো আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ চকলং বিবাহ হওক, মেডাম মেফি হওক, প্ৰত্যেকটো অনুষ্ঠানত তেওঁলোকে হেঙা হিচাপে আমাক থিয় দিয়ে। এখন চকলঙত উপস্থিত থকাৰ কাৰণেই সেই মানুহ চাৰি ঘৰক তেওঁলোকে বহিষ্কাৰ কৰিছে। তাৰপিছত আকৌ তেওঁলোকে কৰে কি জৰিমনা এটা দিলেই আকৌ তেওঁলোকে লগত লৈ লয়। এইটো ধন ঘটা সংঘনে নাই সমাজ গঠন কৰা। এতিয়া অলপতে এই যোৱা মেডাম মেফিত গহপুৰৰ এজন সুৰেণ বৰুৱা চন্দ্ৰ বৰুৱা বোলা এজন ব্যক্তিক মেডাম মেফিত উপস্থিত থকাৰ কাৰণে তেওঁলোকে বহিষ্কাৰ কৰিলে। আকৌ কৈছে যে তেওঁ অলপ অনুতপ্ত হৈ 500 টকা জৰিমনা ভৰিলে তেওঁক আকৌ বোলে লগত লৈ ল'ব। কিন্তু আমাৰতো তেনেকুৱা সংস্কৃতি নাই। মেডাম মেফিটো আমাৰ অপসংস্কৃতি নহয়। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই যেতিয়া অসম দেশ গঠন কৰিছিল, তেতিয়াই তেওঁ আমাৰ এই কৃষ্টি সংস্কৃতি ধৰ্ম ভাষা সকলোৰ লগত লৈ আহিছে। আৰু সেইদিন ধৰি আমাৰ উপৰিপুৰুষক স্মৰণ কৰা এটা দিন। আমি তেওঁলোকক স্মৰণ কৰোঁ, তেওঁলোকক আমি তৰ্পণ কৰোঁ। আৰু সেই বস্তুটো যদি অপসংস্কৃতি হয়, যিসকল সংঘই নিজৰ পিতৃ মাতৃক যদি তৰ্পণ কৰিব নাজানে, তেন্তে সেইটো কেনেকুৱা ধৰণৰ সংস্কৃতি? তেওঁলোকে কাৰ পৰা সৃষ্টিখন লিখিলে? যাৰ পৰা সৃষ্টিখন, তেওঁলোকক যদি তেওঁলোকে বছৰৰ কৰ্মত যদি স্মৰণ নকৰে বা তেওঁলোকক যদি স্মৃতিতমান নকৰে, তেন্তে সেইখন সংগঠনৰ লগত মানুহ জীয়াই থাকিব নোৱাৰে। কাৰণ আমি সদায় উপৰিপুৰুষক স্মৰণ কৰোঁ, যাৰ যোগেদি আমি এই পৃথিৱীখন দেখিলোঁ। আমাৰ সমাজখন চাওলুং চুকাফাই গঢ়ি থৈ গৈছে। ইয়াত থকা বিভিন্ন জনগোষ্ঠীক একত্ৰ কৰি পানি বৰ অসম গঠন কৰি গৈছে 1228 খ্ৰীষ্টাব্দত। আৰু এইটো শংকৰদেৱৰ যদি অনুষ্ঠানে, শংকৰদেৱতে এইখিনি তেওঁলোকে আদৰ্শ দেখুৱাই থৈ যোৱা নাছিল শংকৰদেৱে। কিন্তু এওঁলোকে মাজতে শংকৰ সংঘ প্ৰতিষ্ঠা কৰি তেওঁলোকে ককাই ভাই নিজৰ বিভেদ সৃষ্টি কৰিছে। কাৰণ আজি সংঘত থাকিলে মানে অন্য কৰ্ম যদি কৰে, তেতিয়া তেওঁ ককাই ভাইৰ লগত একেলগে খাব নোৱাৰে, তেওঁ যাব নোৱাৰে। তেনেকুৱা তেওঁলোকে একতা গঢ়িছে নে তেওঁলোকৰ সমাজত ভাঙিছে? আৰু এইখন সমাজত দেখিবলৈ পোৱা গৈছে, আমি এটা কথাই ক'ম, তেওঁলোককো ক'ম আৰু সকলোকে ক'ম, আপুনি চাব এটা কথা, বাঘ সিংহ যিমানে লঘোণ থক, কিন্তু সি ঘাঁহ নাখায়। গতিকে আমাৰ জনগোষ্ঠীটো হ'ল কি, আমাৰ উপৰিপুৰুষৰ অতীতৰ পৰাই আমাৰ কিছুমান খাদ্য পৰম্পৰা আছে, আমাৰ ভাষা আছে, সংস্কৃতি আছে। প্ৰত্যেকটো অনুষ্ঠানতে আমাৰ উপৰিপুৰুষক তেওঁলোকে দেখুৱাই থৈ গৈছে। কাৰণ যেনেকৈ বাঘ সিংহ ঘাঁহ নাখায়, ঠিক তেনেকৈ আমাৰ মানুহখিনি এটা স্বাধীন চিতীয়া মানুহ, শক্তিশালী এটা 17 বাৰকৈ দিল্লী শাসন তাক পৰাস্ত কৰি দেশখন সুস্থিৰ কৰি ৰাখিছিলে, স্বাধীন হিচাপে ৰাখিছিলে। সেইখন ৰাজ্যত এতিয়া সংঘই যদি এনেকৈ বিভেদ সৃষ্টি কৰি থাকে, তেতিয়া সমাজখন ভালে জীয়াই থাকিবনে? জাতিটো এক হৈ থাকিবনে? কেতিয়াও নাথাকে। সেইকাৰণে আমি আমাৰ ওপৰত যেতিয়া তেওঁলোকে এজাহাৰ দাখিল কৰিছে, সেইকাৰণে আমিও তেওঁলোকৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছোঁ।